নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছ বছৰলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি আজি সম্পন্ন হৈ যোৱা নগাঁও জিলা পি-টেষ্ট পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন পেপাৰখন আলোচনা কৰিম। তোমালোকৰ জিলাতো যদি গণিত আৰু বিজ্ঞানৰ পি-টেষ্ট পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। বেসিক্যালি পেপাৰখনৰ প্ৰথম কোৱেশ্চনখিনি এমসিকিউ টাইপৰ হয় আৰু প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনবোৰ উক্তি সত্য হ'ব। তোমাক এটা বিক্ৰিয়া লিখি দিছে, ৰাসায়নিক বিক্ৰিয়া এটা দিছে 3Fe + 4H2O goes to Fe3O4 + 4H2। ইয়াত আমাক প্ৰথম কৈছে আইৰণ ধাতুৰ জাৰণ ঘটিছে। আইৰণ মেটেল ইজ গেটিং অক্সাইড। ইয়াত চোৱাচোন আইৰণৰ ওচৰত বিক্ৰিয়াটো পূৰ্বতে অক্সিজেন নাছিলে কিন্তু বিক্ৰিয়াটোৰ পাছত ই অক্সিজেন পালে। গতিকে আইৰণ ধাতু কি হৈছে? জাৰণ হৈছে। গতিকে এই স্টেটমেন্টটো আমাৰ সঁচা, কাৰেক্ট। ঠিক একেদৰে নেক্সটটোত কি কৈছে? water is getting reduced। সেকেন্ডত কৈছে আমাৰ water পানীৰ বিজাৰণ ঘটিছে। ইয়াত চোৱা water ওচৰত অক্সিজেন আছিল বাট বিক্ৰিয়াটোৰ পিছত অক্সিজেন নোহোৱা হৈ গ'ল। গতিকে আমি ক'ব পাৰো তেন্তে water is getting reduced মানে পানীৰ বিজাৰণ ঘটিছে। তেন্তে একটো শুদ্ধ আৰু ঠিক একেদৰে দুইটো শুদ্ধ আৰু এই 3 আৰু 4 ভিতৰত কোনবা এটা শুদ্ধ হ'ব। পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে। নেক্সটত কৈছে পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। ইয়াৰ ভিতৰত কাৰেক্ট হ'ব অপচন ডি টো, পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। গতিকে আমি ক'ব পাৰো 1 নম্বৰটো শুদ্ধ, ঠিক একেদৰে 2 নম্বৰটো শুদ্ধ আৰু 4 নম্বৰটো শুদ্ধ। গতিকে আমি কম যে অপচন সি কাৰেক্ট হ'ব। ইয়াত অপচন সি কাৰেক্ট। এতিয়া নেক্সট কোৱেশ্চনটো তোমাক এটা ৰাসায়নিক বিক্ৰিয়া লিখি দিছে। এই ৰাসায়নিক বিক্ৰিয়াটো যদি আমি সন্তুলন কৰো, সন্তুলন কৰিলে ইয়াত আমাৰ যিবোৰ মান দিয়া আছে x, y আৰু z সেই মানকেইটা গম পাই যাম। ৰাসায়নিক সমীকৰণটো ইয়াত কি দিয়া আছে? MnO2 মেগনেছিয়াম মেংগানিজ অক্সাইড প্লাস HCl আৰু বিক্ৰিয়াটোৰ পাছত ই ক'লে কনভাৰ্ট হৈছে MnCl2 প্লাস H2O প্লাস Z মানে Cl2 আগত যি বহিব হেতুক Z বুলি কৈছে। এতিয়া এটো সন্তুলন কৰিব বাবে আমি প্ৰথমে HCl আগত 4 দিব লাগিব। ঠিক একেদৰে আমি যদি HCl আগত 4 দিয়া লগে লগে তুমি এফালে চোৱা এপিনে হাইড্ৰোজেন 4টা হৈ গ'ল আৰু এপিনে হাইড্ৰোজেন 2টা হৈ গ'ল। গতিকে হাইড্ৰোজেনক বেলেন্স কৰিবৰ বাবে আমি ইয়াত 2 এটা দিম। ঠিক আছে? এতিয়া হাইড্ৰোজেন এপিনে 4টা হ'ল, এপিনে হাইড্ৰোজেন 4টা হ'ল, এফালে ক্লোৰিন বেসিক্যালি তোমাৰ কেটা হ'ল? ক্লোৰিন 4টা হ'ল। ক্লোৰিনক বেলেন্স কৰিব ক্লোৰিন নহয় সৰি, ঠিকে আছে। ইয়েস, ক্লোৰিন 4টা আৰু এফালে ক্লোৰিন এফালে ইয়াত 2টা ইয়াত 2টা, টোটাল 4টা ক্লোৰিন বেলেন্স হৈ গ'ল। মেংগানিজ ইয়াত এটা আছে, ইয়াত মেংগানিজ এটা আছে, মেংগানিজ বেলেন্স হৈ গ'ল। এতিয়া ফাইনাল যদি তুমি গোটেইখিনি বস্তু চোৱা গোটেইখিনি বেলেন্স হৈ আছে। মেংগানিজ এফালে এটা আছে, এফালেও মেংগানিজ এটা আছে। ঠিক একেদৰে এফালে অক্সিজেন কেটা আছে? ইয়াত 2টা, এফালে অক্সিজেন 2টা আছে। ঠিক একেদৰে এফালেও অক্সিজেন তোমাৰ 2টা আছে। অক্সিজেনো বেলেন্স হৈ আছে। ঠিক একেদৰে তুমি যদি হাইড্ৰোজেন চোৱা এপিনে হাইড্ৰোজেন 4টা আছে, এপিনেও হাইড্ৰোজেন 4টা আছে, হাইড্ৰোজেনো বেলেন্স হৈ আছে। তেন ঠিক একেদৰে ক্লোৰিনো বেলেন্স হৈছে। ক্লোৰিন এপিনে 4টা, এফালেও ক্লোৰিন 4টা আছে। গতিকে আমাৰ x ৰ ভ্যালু কিমান হ'ব? x ৰ ভ্যালু হ'ব 4, x ৰ ভ্যালু হ'ব 4। ঠিক একেদৰে y ভ্যালু H2 আগত কি আছে? 2, গতিকে y ভ্যালু 2 হ'ব আৰু z ৰ ভ্যালু ক্লোৰিনৰ আগত কিমান আছে? 1 আছে। গতিকে আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? 4, 2, 1। গতিকে অপচন সি কাৰেক্ট, 4, 2, 1 অপচন সি কাৰেক্ট। এতিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ চিত্ৰটোত 4টা দ্ৰৱ ক্ৰমে A, B, C আৰু D দ্ৰৱৰ pH মান দিয়া হৈছে। এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি কোনবোৰ দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিব? যিবোৰ দ্ৰৱৰ pH মান 7তকৈ কম হ'ব তাৰ হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব। যিমানে 7তকৈ কম হ'ব সিমানে তাত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিব। এতিয়া এটা দ্ৰৱ pH মান 1 তেন্তে তাত হাইড্ৰোজেন আয়নৰ গাঢ়তা সবতকৈ বেছি থাকিব। ঠিক একেদৰে 3ত ইয়াতো হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিব বাট সবতকৈ বেছি 8 থাকিব, তাতকৈ বেছি বিট থাকিব। কিন্তু আমাৰ Cত ইমান হাইড্ৰোজেন আয়ন নাথাকে কাৰণ C pH মান হৈছে 9 আৰু 40 দ্ৰৱ D টো আমাৰ বেছি হাইড্ৰোজেন আয়নৰ গাঢ়তা নাথাকে কাৰণ ইয়াৰ pH মান হৈছে 14। গতিকে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব? A আৰু B ত বেছি হাইড্ৰোজেন আয়নৰ গাঢ়তা থাকিব। অপচন সি কাৰেক্ট। এতিয়া নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো। নেক্সট কোৱেশ্চনটোত কি কৈছে? নেক্সট কোৱেশ্চনটোত কৈছে তলত দিয়াবোৰৰ পৰা কাপোৰ ধোৱা চৌদাটো বাছি উলিওৱা। অপচনত তোমাৰ সংকেত লিখি দিছে। ইয়াৰ ভিতৰত কাপোৰ ধোৱা চৌদা কোনটো হ'ব? কাপোৰ ধোৱা চৌদা সংকেত হৈছে Na2CO3.10H2O। অপচন ডি কাৰেক্ট। এতিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 5 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে ধাতৱ দ্যুতি সম্পন্ন অধাতুটোৰ নাম কি? ধাতৱ দ্যুতি সম্পন্ন অধাতুটোৰ নাম হৈছে আয়োডিন। অপচন ডি কাৰেক্ট হ'ব। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে আয়নীয় যৌগবোৰৰ গলনাংক উতলাংক অতি কম। নেক্সটটোত কোৱা হৈছে আয়নীয় যৌগবোৰ কেৰাচিন আৰু পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয়। নেক্সট স্টেটমেন্টটোত কোৱা হৈছে আয়নীয় যৌগবোৰে বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে কিন্তু গোটা অৱস্থাতহে কৰে। ইয়াৰ এই 3টা স্টেটমেন্টৰ পৰা তুমি শুদ্ধ মানে স্টেটমেন্ট কিটা বাছি উলিয়াব লাগে। প্ৰথম স্টেটমেন্টটো এতিয়া আকৌ এবাৰ ভালকে পঢ়িছো। আয়নীয় যৌগবোৰৰ গলনাংক উতলাংক অতি কম বুলি কৈছে। এইটো ইনকাৰেক্ট স্টেটমেন্ট কাৰণ আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বেছি হয়।
ঠিক আছে প্ৰথমটো গতিকে ইনকাৰেক্ট হয় এতিয়া নেক্সটটো কোৱা হৈছে আয়নীয় যৌগবোৰ কেৰাচিন আৰু পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয় এইটো কাৰেক্ট ষ্টেটমেন্ট আয়নীয় যৌগবোৰ পানীত দ্ৰৱণীয় হয় বাট কেৰাচিন আৰু পেট্ৰলত অদ্ৰৱণীয় গতিকে 2 নম্বৰটো কাৰেক্ট 3 নম্বৰটো কৈছে আয়নীয় যৌগবোৰে বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে কিন্তু গোটা অৱস্থাতে কৰে এইটো ইনকাৰেক্ট হয় কাৰণ আয়নীয় যৌগবোৰে গোটা অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে বিকজ সিহঁতৰ মাজত যিটো আন্তঃআয়নীয় বলটো হয় সেইটো বেছি হয় কিন্তু বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে গতিকে আমাৰ 1টো ভুল 2টো শুদ্ধ 3টো ভুল গতিকে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন সি বেসিক্যালি অপচন সি টো হ'ব চাগে আই থিংক ইয়েস 1 আৰু 3 ভুল ইয়েস 1 আৰু 3 ভুল আৰু 2টো শুদ্ধ অপচন সি কাৰেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ অলপ কনফিউজিং হয় চাওঁতে অকমান ভালকে চাই লবা তুমি কেনেকে কোনটো অপচন বা কেনেকে সিলেক্ট কৰিব লাগে অলপতে ইয়াত ভুল হৈ যোৱা চান্স থাকে এটা নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ বিক্ৰিয়াসমূহৰ ওপৰত ভিত্তি কৰি বিক্ৰিয়াত অংশগ্ৰহণ কৰা ধাতুসমূহৰ সক্ৰিয়তা ক্ৰমটো বাছি উলিওৱা ইয়াত কি আছে Fe আছে প্ৰথম বিক্ৰিয়াটোত Fe অংশগ্ৰহণ কৰিছে নেক্সট বিক্ৰিয়াটোত জিংকে অংশগ্ৰহণ কৰিছে নেক্সট বিক্ৰিয়াটোত Pb লেডে অংশগ্ৰহণ কৰিছে নেক্সটটোত Cu অংশগ্ৰহণ কৰিছে ইয়াৰ ভিতৰত সকলোতকৈ সক্ৰিয় ধাতুটো হ'ল জিংক গতিকে সকলোতকৈ সক্ৰিয় হ'ব জিংক গতিকে জিংক সবতকৈ প্ৰথমতে আহিলে তাৰ পিছত আইৰন তাৰ পিছত Fe আহিব তাৰ পিছত তোমাৰ কি আহিব লেড আহিব Pb তাৰ পিছত আহিব তোমাৰ কপাৰ আহিব তাৰ পিছত Ag কম সক্ৰিয় ধাতু হয় গতিকে অপচন সি টো কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ হ'ল এই কোৱেশ্চনটো বেসিক্যালি ভুলকে দিলে বা এটো টাইপ কৰোতে আই থিংক ভুল হ'ল চাগে ইয়াত একচুয়ালি সুধিব লাগিছিল ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা ধাতুবোৰ হ'ল কাৰণ ইয়াত অপচনবোৰ যদি চাবল যোৱা অপচনবোৰ বেসিক্যালি বিক্ৰিয়া নকৰা ধাতুবোৰহে দিছে ঠাণ্ডা বা গৰম পানীৰ লগত জেনেৰেলি কি ধাতুৱে বিক্ৰিয়া নকৰে এলুমিনিয়ামে নকৰে এলুমিনিয়াম মানে Al ঠিক একেদৰে জিংকে নকৰে ঠিক একেদৰে আইৰনে নকৰে এইগিটা ধাতুৱে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰে আৰু অপচন গিটা তোমালকে চোৱা ম্যাক্সিমাম অপচনত এইগিটাই ভৰাই দিছে হয় না গতিকে আমি ক'ব পাৰো এই কোৱেশ্চনটো ভুলকে দিছে মানে ফ্ৰেম কৰোতে অলপ ভুল হ'ল একচুয়ালি ইয়াত সুধিব লাগিছিল ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা ধাতুবোৰ হ'ল ঠিক আছে ঠাণ্ডা পানীৰ লগত জেনেৰেলি সোডিয়াম পটাছিয়াম হেবোৰ ধাতুৱে বিক্ৰিয়া কৰে আৰু হেবোৰ অপচন নাই গতিকে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা ধাতুবোৰ কোনবোৰ হ'ব এলুমিনিয়াম জিংক আইৰন হেবনৰ পৰা অপচন চাব গলে কি হ'ব অপচন এ টো কাৰেক্ট হ'ব কিন্তু কোৱেশ্চনটোত ইয়াত অকমান হজাই লবা বা শুধৰাই লবা ইয়াত কি হ'ব ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা ধাতুবোৰ হ'ল তেতিয়া আমাৰ অপচন এ টো কাৰেক্ট হ'ব মেটেলছ that do not react with cold and hot water are aluminum zinc ঠিক আছে এটা নেক্সট কোৱেশ্চনটোত যদি মই আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তোমাৰ পপানেলত থকা কাৰ্যকৰী মূলকটো কি পপানেল ইয়াত এলডিহাইড আছে যিহেতু লাষ্টৰ এন্ডিংটো এল হৈছে গতিকে এলডিহাইড আছে এলডিহাইডৰ সংকেতটো কেনেকুৱা কাৰ্বন উপৰফালে অক্সিজেন থাকে লগতে এপিনে হাইড্ৰোজেন থাকে গতিকে অপচন সি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে পেন্টেনৰ আণবিক সংকেত হ'ল C5H12 ইয়াত থকা সহযোজী বান্ধনী কিমান হ'ব ওকে ইয়াক আঁকিছোৱা কাৰ্বন 5টা আছে কাৰ্বন 5টা আঁকিছোৱা এতিয়া বাকিবোৰত হাইড্ৰোজেন ভৰাই যাব লাগিব গতিকে বান্ধনী কেডাল পালা এইবোৰত হাইড্ৰোজেন সোমাব বান্ধনী কেডাল পালা এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল 11ডাল 12ডাল 13ডাল 14ডাল 15ডাল 16ডাল গতিকে আমাৰ অপচন সি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোত কৈছে তলৰ সমগণীয় শ্ৰেণীটো উতলাংক আৰু গলনাংক বৰ্ধিত ক্ৰমটো কি হ'ব এই কোৱেশ্চনটো আই থিংক বহুতে নতুন প্ৰথমবাৰ কাৰণে দেখিছা বেসিক্যালি তোমালোকক যদি এনেকুৱা হেৰি দিয়ে কাৰ্বন যৌগ দিয়া থাকে আৰু তাত যদি গলনাংক উতলাংক খুদিব মানে তোমাক বিচাৰিব কয় তেতিয়া এটা কথা মনত ৰাখিবা আণবিক ভৰ বৃদ্ধি হোৱাৰ লগে লগে গলনাংক আৰু উতলাংক বাঢ়ি যায় এনে যৌগবৰ ক্ষেত্ৰত আণবিক ভৰ মানে ধৰি লোৱা এটা যৌগ লিখিছো মই CH4 আনটো লিখিছো C2H6 এই দ্বিতীয়টো আণবিক ভৰ বেছি কাৰণ ইয়াত কাৰ্বন বেছি আছে হাইড্ৰোজেন বেছি আছে কথাটো বুজি পাইছা নে আণবিক ভৰ বাঢ়ি যোৱাৰ লগে লগে তাৰ কি হয় গলনাংক উতলাংক বাঢ়ি যায় গতিকে আমাৰ কাৰেক্ট অৰ্ডাৰটো কোনটো হ'ব ইয়াত কাৰ্বন এটা আছে ইয়াত কাৰ্বন 3টা আছে ইয়াত কাৰ্বন 2টা আছে ইয়াত কাৰ্বন 4টা আছে এটো অকমান খেলিমেলি হৈছে মানে ইয়াত বেসিক্যালি তুমি যদি আণবিক ভৰ যদি ক্যালকুলেট কৰা ইয়াত যেটো অক্সিজেনও আছে ঠিক আছে ইয়াত হাইড্ৰোজেন কেটা আছে 4টা কিন্তু এপিনে হাইড্ৰোজেন 8টা আছে কিন্তু তুমি যদি ক্যালকুলেট কৰা ইয়াতে পাবা ইয়াতে মানে এই হেতু ফুলফিল হোৱা দেখিবা আৰু বেলেগ বট আই থিংক তুমি নেদেখিবা হয় না এটোটো নহয় ঠিক একেদৰে এটো তোমাৰ নহয় অপচন সি টো মই চেক কৰিছো বা 1 মিনিট
ইয়াত কাৰ্বন এটা আছে, ইয়াত কাৰ্বন দুটা আছে, ইয়াত তিনটা আছে, ইয়াত চাৰিটা আছে। ইয়াত হাইড্ৰোজেন চাৰিটা আছে, ইয়াত হাইড্ৰোজেন ছটা আছে, ইয়াত হাইড্ৰোজেন 8টা আছে, ইয়াত হাইড্ৰোজেন 10টা আছে। ইয়াত অক্সিজেন এটা আছে, ইয়াত অক্সিজেন এটা আছে, ইয়াত অক্সিজেন এটা আছে, ইয়াত অক্সিজেন এটা আছে। গতিকে অপচন সিটো কাৰেক্ট হ'ব। ঠিক আছে, কাৰণ ইয়াত আমাৰ আণৱিক ভৰটো বাঢ়ি গৈছে, এইফালে আণৱিক ভৰটো কি হৈছে বাঢ়ি গৈছে। বাট ইয়াত যদি তুমি চোৱা ইয়াত কাৰ্বন এটা আছে, ইয়াত কাৰ্বন তিনটা আছে, ইয়াত কাৰ্বন দুটা আছে, কমি গ'ল হয় নাই? মানে আমাৰ আণৱিক ভৰটো বাঢ়িব হ'লে মৌলবোৰ তাত বাঢ়িব লাগিব, মানে মৌলবোৰ বাঢ়িব লাগিব। গতিকে অপচন সিটো কাৰেক্ট হ'ব। এটা কথা মনত ৰাখিবা, আণৱিক ভৰ বৃদ্ধি হোৱাৰ লগে লগে তাৰ গলনাংক আৰু উতলাংক বাঢ়িছে, সেইটো মনত ৰাখিলে হ'ল। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগী চিত্ৰ নহয়? পেণ্টেন মানে কাৰ্বন কেইটা থাকিব? 5টা। গতিকে এইটো হ'ব পাৰে, ইয়াত 5টাই আছে। ঠিক একেদৰে এইটো হ'ব পাৰে, ইয়াত 5টাই আছে। এইটো হ'ব পাৰে, ইয়াত 1 2 3 4 5টা, ইয়াতো 5টাই আছে। কিন্তু এইটো হ'ব নোৱাৰে, কাৰণ ইয়াত 4টা কাৰ্বন আছে। 1 2 3 4টা। গতিকে এইটো পেণ্টেনৰ গঠন সমযোজী হ'ব নোৱাৰে। গঠন সমযোজী মানে কি আছিলে? আণৱিক সংকেত একেই হ'ব, বাট গঠন সংকেত বেলেগ বেলেগ। আণৱিক সংকেত একে হ'ব মানে পেণ্টেন মানে কাৰ্বন 5টা থাকিলে 5টাই থাকিব লাগিব, 4টা হৈ যাব নোৱাৰে। গতিকে আমাৰ অপচন ডি কাৰেক্ট হ'ব। এইটো পেণ্টেনৰ বাবে গঠন সমযোগী নহয়। এতিয়া নেক্সট 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। 13 নম্বৰ কুৱেশ্যনটোত কৈছে এটা মৌল এক্সৰ যাৰ পতনৰ সংখ্যা 13ৰ ওপৰত ভিত্তি কৰি পতনৰ সংখ্যা 13ৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহৰ কোনবোৰ শুদ্ধ অশুদ্ধ ক'ব লাগে। মানে এটা মৌল আছে এক্স, তাৰ পতনৰ সংখ্যা 13 বুলি কৈছে। পতনৰ সংখ্যা 13 মানে পতনৰ সংখ্যা দ্বাৰা আমি তাৰ পাৰমাণৱিক সংখ্যা ডিফাইন কৰিব পাৰোঁ। যিহেতু পতনৰ সংখ্যা 13, ডেট মিনছ তাৰ পাৰমাণৱিক সংখ্যা 13। পাৰমাণৱিক সংখ্যা 13 হোৱাৰ লগে লগে আমি গম পাম যে সেই মৌলটো কি হ'ব? এলুমিনিয়াম হ'ব। ঠিক আছে, এতিয়া এলুমিনিয়ামে যিবোৰ অক্সাইড গঠন কৰে সেইবোৰ উভধৰ্মী অক্সাইড হয়। এলুমিনিয়ামে Al2O3 গঠন কৰে আৰু ই উভধৰ্মী অক্সাইড হয়। গতিকে 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ। ঠিক একেদৰে মৌলটো জুইযতা 3, এলুমিনিয়ামৰ যদি জুইযতা কেলকুলেট কৰোঁ কেনেকৈ কৰিম? 283, গতিকে জুইযতা 3 হ'ব। গতিকে 2টো শুদ্ধ। আৰু মৌলটোৰ ক্লৰাইডৰ সংকেত হ'ল XCl3। এলুমিনিয়াম ক্লৰাইড যদি লিখোঁ কেনেকৈ লিখিম? AlCl3। গতিকে এইটো 3 নম্বৰটো শুদ্ধ। 1 2 3 গোটেইকেইটাই শুদ্ধ। অপচন ডি কাৰেক্ট। 1 2 3 গোটেই তিনিটাই শুদ্ধ। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে? যোজক ইলেক্ট্ৰনৰ সংখ্যা নাবাঢ়ে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত আমি ওপৰৰ পৰা তললৈ আহিলে যোজক ইলেক্ট্ৰনৰ সংখ্যা নাবাঢ়ে, ফিক্স থাকে। এতিয়া নেক্সট কুৱেশ্যনটোত কোৱা হৈছে গেলিয়ামৰ উপৰিও আন কোন দুটা মৌল আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাত ঠাই এৰি থৈ গৈছিল? এইকেইটা হৈছে স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম। গতিকে অপচন বি কাৰেক্ট হ'ব। এতিয়া নেক্সট 16 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে মানে বেছিক্যালি এটা চিত্ৰ দিয়া হৈছে, এই চিত্ৰটোৰ পৰা তুমি চিনাক্ত কৰিব লাগে ছবি। তোমালোকে বায়োলজি এই চিত্ৰখিনি ভালকৈ চাই যাবা, ইয়াৰ ওপৰত কুৱেশ্যন সোধে। এতিয়া এই 1 নম্বৰটোৱে কি হ'ব? 1 নম্বৰতে কি বুজাইছে বা? 1 নম্বৰতে কি বুজাইছে? ৰক্ষীকোষ বুজাইছে। 1 নম্বৰতে কি বুজাইছে? এই পৰ্চনটোৱে কি বুজাইছে? ৰক্ষীকোষ। এই পৰ্চনটো কি বুলি কয়? ৰক্ষীকোষ। তোমালোকে চিহ্নিত চিত্ৰবোৰ ভালকৈ চাই যাবা। এতিয়া 2 নম্বৰটোৱে এইডোখৰক নিৰ্দেশ কৰিছে। এইডোখৰে কি বুজায়? তোমাৰ পত্ৰৰন্ধ্ৰ বুজায়। এইডোখৰ পত্ৰৰন্ধ্ৰ। ঠিক একেদৰে চাৰিটোৱে এইবোৰক বুজাইছে। এইবোৰক কয় ক্ল'ৰ'প্লাষ্ট। তেন্তে 3 নম্বৰটো কি হ'ব? 3 নম্বৰটো এপিডাৰ্মেল কোষ বুলি কৈছে। এইটো কিতাপত এই শব্দটো নাই, হ'লেও তোমাৰ এতিয়া ওলাই গ'ল। 1টো ৰক্ষীকোষৰ লগত মিলিছে, 2টো পত্ৰৰন্ধ্ৰৰ লগত মিলিছে, 4টো ক্ল'ৰ'প্লাষ্টৰ লগত মিলিছে। গতিকে অপচন বিটোৱে কাৰেক্ট হ'ব। বাট তোমালোকৰ কিতাপত এপিডাৰ্মেল শব্দটো নাছিলে, হ'লেও তোমালোকে ক'ব পাৰিবা অপচন বিয়ে কাৰেক্ট হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যনটোত কৈছে কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? ডাইলাইচিছ বুলি কোৱা হয়। অপচন চি কাৰেক্ট। এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো পৰপোষিত পুষ্টিৰ উদাহৰণ নহয়? পৰপোষিত পুষ্টিৰ উদাহৰণ কোনটো নহয়? হেলাই স্বপোষিত পুষ্টিৰ উদাহৰণ হয়। মানে হেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে, কাৰণ ই সেউজীয়া। নেক্সট কুৱেশ্যনটোত কৈছে এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগি থাকি ডাক্তৰক দেখুৱাত কিছু হৰমনজনিত টেবলেট দিলে। তেওঁ তলৰ কোনটো বিকল্প মহিলাজনী দেহত অভাৱ হোৱা হৰমনৰ বিষয়ে অৱগত কৰিলে? কি হ'ব? মহিলা দেহত থকা হৰমনটো কি? ইষ্ট্ৰজেন। গতিকে অপচন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমনবিধৰ নাম কি? এপচাইচিছ এচিড। গতিকে অপচন ডি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে তোমাক বেছিক্যালি নিউৰনৰ চিত্ৰ এটা দিছে, ইয়াত তুমি চিহ্নিত চিত্ৰটো ক'ব লাগে। এইটো বেছিক্যালি এই অংশটোৰ লগত মিলিব লাগিছিলে। এইডোখৰ ইয়াক এক্সন বুলি ক'ব। এইটো কি হয়? এক্সন। আৰু বি ইয়াত ডেনড্ৰাইট। ইয়াৰ কি হয়? ডেনড্ৰাইট। চি হৈছে ময়েলিন আৱৰণী, চি কোৱা হয় ময়েলিন আৱৰণী। আৰু ডি হৈছে চাইনেপছ। অপচন চি কাৰেক্ট। ঠিক আছে, ইয়াত খালি ছবিটোত কাচিডাল ইয়াত হ'ব লাগিছিলে। অ'কে, অপচন চি কাৰেক্ট।
এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে তলত উল্লেখ কৰা জোৰাবোৰৰ পৰা মিল নথকা জোৰাটো বাছি উলিওৱা ওকে এডিলেনিন হৰমন পিটুটাৰী গ্ৰন্থিয়ে নিৰীক্ষণ কৰে বুলি কৈছে এইটো মিছা কথা কাৰণ এডিলেনিন হৰমন অধিবৃক্ক গ্ৰন্থিয়ে নিৰীক্ষণ কৰে গতিকে মিল নথকা অপচন কোনটো হ'ব অপচন এইটোৱে হ'ব বাকিখিনিত মিল আছে টেষ্টেৰন পটেছ গ্ৰন্থিয়ে নিৰীক্ষণ কৰে ইষ্ট্ৰজেন ডিম্বাশয়ে নিৰীক্ষণ কৰে থাইৰক্সিন এইটো থাইৰক্সিন হ'ব লাগিছিলে থাইৰয়ড গ্ৰন্থিয়ে নিৰীক্ষণ কৰে এইকেইটা সঁচা গতিকে অপচন এটো ভুল নেক্সট কুৱেশ্যনটোত কোৱা হৈছে আংগিক বিস্তাৰণত নতুন উদ্ভিদ এজোপা সৃষ্টি হয় কি অংশৰ পৰা সৃষ্টি হ'ব পাৰে শিপা কাণ্ড পাত অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এ আৰু বি অংশবোৰ মিলোৱা বেসিক্যালি ৰাইজোপাছ কাৰ লগত মিলিব ৰাইজোপাছে ৰেণুৰ গঠন কৰে গতিকে 1 to 3 লগত মিলিব ওকে নেক্সট এমিবাই কি কৰে এমিবাই তোমাৰ ডি বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে গতিকে 2 to 4 লগত মিলিব নেক্সট প্লেনেৰিয়া পুনৰ্জীৱনৰ দ্বাৰা বংশ বিস্তাৰ কৰে 3 to 1 লগত মিলিব নেক্সট প্লাজমডিয়ামে বহু বিভাজন কৰে গতিকে 4 to 2 লগত মিলিব গতিকে অপচন এ টু কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে পৰাগধানীত পোৱা যায় পৰাগধানীত পৰাগৰেণু পোৱা যায় পৰাগধানীত কি পোৱা যায় পৰাগৰেণু পোৱা যায় নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এজোপা ঘূৰণীয়া আৰু সেউজীয়া বীজ বহন কৰা মটমা গছে আন এজোপা হুতুৰা হালধীয়া বিশিষ্ট মটমাহৰ লগত সংকৰণ ঘটালে প্ৰথম জনুত উৎপন্ন হোৱা বীজসমূহ অৰ্থাৎ F1 জনুত বীজসমূহ হ'ব ইয়া কাৰেক্ট আনসাৰ হ'ব ঘূৰণীয়া হালধীয়া অপচন ডি কাৰেক্ট F1 জনুত উৎপন্ন হোৱা মানে F1 জনুৰ যিবোৰ বীজ হ'ব হেবু কেনেকুৱা হ'ব ঘূৰণীয়া আৰু হালধীয়া প্ৰকৃতি হ'ব অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে সমহস্ত অংগৰ উদাহৰণ কি হ'ব আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ শিপা ওপৰ আটাইকেইটা অপচন ডি কাৰেক্ট হ'ব ওপৰ আটাইকেইটা নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো গুণ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰে কেকুৱা চুলি ডাঙৰ নাক হাতুৰ বিদ্যা বা কৌশল চকু বৰণ ইয়া কাৰেক্ট আনসাৰ হ'ব অপচন সি হাতুৰ বিদ্যা বা কৌশলটো হৈছে তোমাৰ আৰ্জিত চৰিত্ৰ জীৱই বা মানুহে জীৱনকালত অৰ্জন কৰি লোৱা চৰিত্ৰ এইটো সতি সন্ততিলৈ পৰিবাহিত হ'ব নোৱাৰে এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে এখন উত্তল দাপোনৰ মেৰু দিশত 15 সেন্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্যবস্তু এটা আগুৰাই লৈ গ'লে গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব কেনেকুৱা হয় ভাৰ্চুৱেল হয় মানে অখৰ হয় আৰু বিবৰ্ধিত হ'ব ঠিক আছে অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে নেক্সট 30 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে কিছুমান মাধ্যমৰ প্ৰতিখণ্ডাংক দিয়া হৈছে এটা মাধ্যম x তাৰ প্ৰতিখণ্ডাংক 1.51 আনটো মাধ্যম y তাৰ প্ৰতিখণ্ডাংক 1.72 আনটো মাধ্যম z তাৰ প্ৰতিখণ্ডাংক 1.83 আনটো মাধ্যম w তাৰ প্ৰতিখণ্ডাংক 2.42 এই মাধ্যমসমূহৰ কোড পোহৰৰ দুটি সৰ্বনিম্ন আৰু সৰ্বোচ্চ হ'ব ওকে পোহৰৰ দুটি উলিয়া ফৰ্মুলাটো হৈছে কোনো এটা মাধ্যমত সাপোজ পোহৰৰ দুটিটো হৈছে v আৰু সেই ফৰ্মুলাটো হৈছে c/μ μ কি বুজায় প্ৰতিখণ্ডাংক c মানে শূন্যত পোহৰৰ দুটি আৰু শূন্যত পোহৰৰ দুটি হয় 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড গতিকে ওপৰটো এটো কনস্ট্যান্ট গতিকে এই v মানটো কোনো এটা মাধ্যমত পোহৰৰ দুটি মানটো পোহৰ দুটি বেসিক্যালি v মানটো কাৰ ওপৰত ডিপেন্ড কৰিব μ ওপৰত ডিপেন্ড কৰিব μ মানে প্ৰতিখণ্ডাংকৰ ওপৰত ডিপেন্ড কৰিব প্ৰতিখণ্ডাংক যেহেতু তলত আছে গতিকে এই তল বস্তুটো যেহেতু ডাঙৰ যদি হয় তেন্তে ওভাৰঅল আমি গোটেই বস্তুটো সৰু পাম আৰু তল বস্তুটো যদি সৰু হয় ওভাৰঅল গোটেই বস্তুটো আমি ডাঙৰ পাম এতিয়া এই তল বস্তুৰ ভিতৰত আমাৰ কোনটো সবতকৈ সৰু চাচোন 1.51 সৰু গতিকে যেতিয়া আমাৰ প্ৰতিখণ্ডাংক 1.51 হ'ব তেতিয়া দুটি কি হ'ব সৰ্বোচ্চ হ'ব প্ৰতিখণ্ডাংক কম হলে দুটি বেছি হ'ব প্ৰতিখণ্ডাংক বেছি হলে দুটি কম হ'ব হেতু মনত ৰাখিলে হ'ল গতিকে প্ৰতিখণ্ডাংক যেহেতু 1.51 x ৰ গতিকে তাত দুটি সৰ্বনিম্ন হ'ব সৰি তাত দুটি সৰ্বোচ্চ হ'ব কাৰণ এটো সকলোতকৈ কম নহয় জানো মই কি কৰো প্ৰতিখণ্ডাংক কম হলে দুটি বেছি হ'ব প্ৰতিখণ্ডাংক বেছি হলে দুটি কম হ'ব ইয়াত যেহেতু গুটেকিটাৰ ভিতৰত 1.51 ত প্ৰতিখণ্ডাংক কম গতিকে x ৰ বাবে তাত x মাধ্যমটো পোহৰ দুটি বেছি হ'ব x ত পোহৰ দুটি সৰ্বোচ্চ হ'ব আৰু ঠিক একেদৰে সৰ্বোচ্চ কোনটো প্ৰতিখণ্ডাংক সৰ্বোচ্চ কোনটো 2.42 গতিকে w মাধ্যমটো পোহৰ দুটিটো সৰ্বনিম্ন হ'ব যেহেতু আমি 6 যদি 2.42 হৰণ কৰি যেটো কোৱান্টিটি পাম হেতু সৰু পাম ওকে অপচন এ কাৰেক্ট এটা নেক্সট কুৱেশ্যনটোত কৈছে এখন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 35 সেমি হলে দাপোনখনৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব f = r/2 r ৰ ভ্যালু কিমান 35 সেমি ওকে 17.5 সেন্টিমিটাৰ হ'ব ওকে অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে নিয়মীয়া দৃষ্টি সদ্য প্ৰাপ্ত বয়সস্থৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান 25 সেমি একদম ইজি কুৱেশ্যন অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত নহয় তৰাৰ তীব্ৰণী
অপশ্যন বি অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত, অপশ্যন চি মুকলি আকাশৰ ৰং নীলা, অপশ্যন ডি তৰাৰ প্ৰকৃত অৱস্থানতকৈ কিছু ওপৰত দেখা পৰিঘটনা। ইয়াৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট হ'ব। মুকলি আকাশৰ ৰং নীলা হোৱা পৰিঘটনাটো বেছিকেলি বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে নহয়। ঠিক আছে, এইটো বেছিকেলি পোহৰ বিক্ষেপণৰ বাবে হয়। নেক্সট কুৱেশ্যনটোত কৈছে তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা। হাইপাৰমেট্ৰপিয়া দূৰ কৰিবলৈ উত্তৰ লেন্স ব্যৱহাৰ কৰা হয়, এইটো শুদ্ধ। মানুহৰ চকুৱে বস্তু এটা প্ৰতিবিম্ব গঠন কৰে চকুৰ মণিত, অশুদ্ধ, কাৰণ অক্ষিপটত প্ৰতিবিম্ব গঠন কৰে। নেক্সটটোত কৈছে চকুৰ নিয়মীয়া দৃষ্টিৰ বাবে দূৰবিন্দু অসীম, এইটো শুদ্ধ। গতিকে 1 আৰু 3টো শুদ্ধ, 1 আৰু 3 শুদ্ধ, 2 ভুল, গতিকে অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যনটো এইটো কৰাই মোৰ আমনি লাগি গৈছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পেপাৰত এইটো কুৱেশ্যন থাকেই। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? P = VI ফৰ্মুলা এইটো, গতিকে ই নিৰ্দেশ কৰে। ভি জেগাত যদি উমসূত্ৰমতে আমি IR বহাই দিওঁ, এইটো I²R হ'ব, গতিকে এইটোও নিৰ্দেশ কৰে। যদি উমসূত্ৰমতে যদি মই ভিটো একে ৰাখি I জেগাত যদি V/R বহাই দিওঁ, V²/R এইটোৱে নিৰ্দেশ কৰে, গতিকে অপশ্যন বি কাৰেক্ট হ'ব, এইটোৱে নিৰ্দেশ নকৰে। নেক্সটটোত কৈছে বৰ্তনীটোত থকা কোনটো ৰোধক R1, R2 আৰু R3 মাজেৰে সবুজ প্ৰবাহ চালিত হ'ব? বৰ্তনীটোত 3টা ৰোধক দিয়া আছে, এটা এইটো R1 যাৰ মান হৈছে 5 ওহম, আনটো R2 যাৰ মান হৈছে 3 ওহম, আনটো হৈছে R3 যাৰ মান হৈছে 6 ওহম। ইয়াৰ ভিতৰত কোনটো মাজেৰে সবুজ প্ৰবাহ চালিত হ'ব গৈছে? এতিয়া ৰোধে কি কয়? প্ৰবাহক বাধা দিয়ে। এটা যিটো ৰোধৰ মান সবুজ হ'ব তাৰ মাজে কম প্ৰবাহ যাব, বা যিটো ৰোধৰ মান সৰ্বনিম্ন হ'ব তাৰ মাজে বেছি প্ৰবাহ যাব। ইয়াৰ ভিতৰত সৰ্বনিম্ন ৰোধ কোনটো? 3টো, এই R2, গতিকে ইয়াৰ মাজে সবুজ প্ৰবাহ যাব। যদিহে বাধাটো যদি কম পায় তেন্তে তাত প্ৰবাহটো বেছি হ'ব। গতিকে এটা কথা মনত ৰাখিবা, ৰোধ বেছি হ'লে প্ৰবাহ কম হয় তাত, আৰু ৰোধ কম হ'লে প্ৰবাহ বেছি হ'ব। গতিকে এই তিনিটাৰ ভিতৰত যিহেতু R2 ৰোধটো কম, গতিকে ইয়াৰ মাজে প্ৰবাহ বেছি চালিত হ'ব, গতিকে অপশ্যন বি কাৰেক্ট। এইটো অৱশ্যে তোমালোকে কৰিও চাব পাৰা, উমসূত্ৰমতে কৰিও চাব পাৰা। ইয়াৰ কাৰণে ধৰি লোৱা প্ৰবাহ উলিয়াবা, আমি ফৰ্মুলা কি জানো? V = IR। যেতিয়া আমি এই প্ৰথম ৰোধকটোৰ কাৰণে প্ৰবাহ উলিয়াম, বিভৱ ভেদ একেই হ'ব, বিভৱ ভেদ 5 ভোল্ট, 5, প্ৰবাহ নেজানো, আৰু R জেগাত কিমান বহাবা? 5 বহোৱা। গতিকে প্ৰথম ৰোধকটোৰ কাৰণে প্ৰবাহ কিমান হ'ব? I = 1 হ'ব, 1 এম্পিয়াৰ। ঠিক একেদৰে দ্বিতীয় ৰোধকটোৰ বাবে প্ৰবাহ কিমান হ'ব? বিভৱ ভেদ 5 থাকিব, প্ৰবাহ নেজানো, দ্বিতীয় ৰোধকটোৰ বাবে ৰোধ হৈছে 3, গতিকে এইটো হ'ব I ভেলু 5/3। নেক্সটটো হ'ব বিভৱ ভেদ 5 হ'ব, নেক্সট ৰোধকটোৰ বাবে প্ৰবাহ নেজানো উলিয়াব লাগে, আৰু নেক্সট আৰু ৰোধটো হ'ব 6, গতিকে এইটো I ভেলু হ'ব 5/6। এতিয়া চোৱা প্ৰথম ৰোধকটোৰ বাবে প্ৰবাহ কিমান পালা? 1 পালা। দ্বিতীয় ৰোধকটোৰ বাবে প্ৰবাহ কিমান পালা? 5/3। 5/3 মানে 1 point something হ'ব, মানে 1তকৈ বেছি আৰু। ঠিক একেদৰে এইটোৰ বাবে তৃতীয় ৰোধকটোৰ বাবে প্ৰবাহ কিমান পালা? 5/6, এইটো 1তকৈ কম। গতিকে সবুজ প্ৰবাহ কোনটো হ'ব? দশমিকত উলিয়াই চালে গম পাবা, এই দ্বিতীয় ক্ষেত্ৰটো মানে যাৰ ৰোধ 3 ওহম আছিলে। গতিকে তোমালোকে একদম লজিকেলি ভাবিবা, যিটো ৰোধকৰ ৰোধ কম হ'ব সেইটো মাজে বেছি প্ৰবাহ চালিত হ'ব, গতিকে অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানে আহিত আলফা কণা এটা চুম্বক ক্ষেত্ৰ এখনৰ উত্তৰ দিশলৈ বিচ্যুত হ'ল, চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব? ঊৰ্ধ্বমুখী হ'ব, অপশ্যন ডি কাৰেক্ট। চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব? ঊৰ্ধ্বমুখী। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয়? জেনেৰেটৰ বুলি কয়। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক জেনেৰেটৰ বুলি কয়। নেক্সট কুৱেশ্যনটোত বেছিকেলি তোমাৰ এটা নীতি দিছে, এইটোৱে কি নীতি বুজাইছে এইটো ক'ব লাগে। এইটো বেছিকেলি কি? এইটো চাইডে ক্ষেত্ৰ, মানে এই আঙুলিটোৱে ক্ষেত্ৰ বুজাইছে, তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰ, আৰু তাৰপিছত এই বুঢ়া আঙুলিটোৱে বল বুজাইছে, তাৰপিছত এই আঙুলিটোৱে কি বুজাইছে? প্ৰবাহ বুজাইছে। আৰু বেছিকেলি এইটো নীতিৰ দ্বাৰা আমি কি এক্সপ্লেইন কৰিব পাৰোঁ, বা বেছিকেলি এইটো কথা কোনে এক্সপ্লেইন কৰে? ফ্লেমিঙৰ বাঁহতীয়া নীতিটোৱে এক্সপ্লেইন কৰে, গতিকে অপশ্যন বি কাৰেক্ট হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে 40 নম্বৰ কুৱেশ্যনটোত কৈছে পানী গৰম কৰিবলৈ সৌৰ জলহিতাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন। ডাৱৰীয়া দিনত আমি সৌৰ জলহিতাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। নেক্সট কুৱেশ্যনটোত কৈছে সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো হৈছে চিলিকন, অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে শক্তি পৰিবহণৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখলা কোনটো কম শুদ্ধ? তোমাক ইয়াত চিত্ৰ এটা দিয়া হৈছে, শক্তি পৰিবহণ কেনেকৈ হয়। সূৰ্য পোহৰৰ পৰা শক্তি প্ৰথমে উৎপাদকলৈ পৰিবহণ হ'ব, তাৰপিছত প্ৰাথমিক উপভোক্তা, তাৰপিছত দ্বিতীয় উপভোক্তা, তেন্তে কোনটো শুদ্ধ হ'ব সুধিছে। প্ৰথম শক্তি ধৰি লোৱা সূৰ্যৰ পৰা ধৰি লোৱা বাঘে পালে, এইটো সম্ভৱ হয় জানো? ডাইৰেক্ট বাঘে নাপায়, প্ৰথম সূৰ্যৰ পৰা কি হ'ব? উদ্ভিদ বা ঘাঁহে পাব, গতিকে প্ৰথমটো ভুল। তুমি এনেকৈ চাব পাৰা, বাঘক কিবা গৰুৱে খাই নেকি বা তেনেকৈ ভাবা কথাটো, ঠিক আছে, গতিকে এইটো ভুল। ঠিক একেদৰে ছেকেণ্ডটো সূৰ্যৰ পৰা শক্তি ধৰি লোৱা ঘাঁহে পালে,
মানে সালু সংশ্লেষণত ঘাঁহক ভক্ষণ কৰি সৈন্যাৰ শক্তি পালে, সৈন্যাক ভক্ষণ কৰি সিংহই পালে, এইটো হ'ব পাৰে। ঠিক একেদৰে সূৰ্যৰ পৰা উদ্ভিদে পালে, ওকে এইডোখৰলৈকে ঠিকে আছে। উদ্ভিদৰ পৰা গৰুৱে পালে, এইটো হ'ব পাৰে। গৰুৰ পৰা সিংহই পালে, তেন্তে এইটো হ'ব পাৰে। নেক্সট এইটো চোৱা, সূৰ্যৰ পৰা ধৰি লোৱা গৰুৱে পালে, সূৰ্যৰ পৰা ডাইৰেক্ট শক্তি গৰুৱে আহৰণ কৰিব পাৰিব জানো? নোৱাৰে। গতিকে এইটো ভুল। গতিকে কোনটো শুদ্ধ? বি আৰু চি শুদ্ধ। কোনটো শুদ্ধ? বি আৰু চি শুদ্ধ। অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কৈছে অজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো কি? দায়ী গেছটো হৈছে ক্ল'ৰফ্ল'ৰকাৰ্বন। অপশ্যন চি কাৰেক্ট, CFC। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে থি আৰৰ নীতিটো শুদ্ধ ক্ৰমটো কি? থি আৰৰ নীতিটো শুদ্ধ ক্ৰমটো হৈছে প্ৰথম আৰটোৱে হ্ৰাসকৰণ বুজায়, ডেট মিনছ ৰিডিউচ। ছেকেণ্ড আৰটোৱে ৰিচাইকল বুজায়, ডেট মিনছ পুনঃচক্ৰীয়কৰণ। থাৰ্ড আৰটোৱে ইউজ বুজায়, ডেট মিনছ পুনঃব্যৱহাৰ। গতিকে অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো সমস্যা বৃহৎ নদীবান্ধৰ লগত জড়িত নহয়? আমাৰ ৰাজনৈতিক সমস্যা বৃহৎ নদীবান্ধৰ লগত জড়িত নহয়, তেন্তে অপশ্যন বি চি কাৰেক্ট হ'ব। আই থিংক আজি পেপাৰখনত যিখিনি MCQ কুৱেশ্যন আহিছিলে আশা কৰিছোঁ বুজি পালা। বাকী পেপাৰখনৰ কুৱেশ্যনবোৰ মই তোমালোকক দেখাই দিছোঁ। তোমালোকে এই পেপাৰখন যদি ডাউনলোড কৰিব বিচৰা এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত যাবা, তাত PDF লিংক পাবা। সেই PDF লিংকটোৰ দ্বাৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা। তোমালোকৰ জিলাতো যদি PTEST পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে তেন্তে অনুগ্ৰহ কৰি আমালৈ গণিত বিজ্ঞানৰ PTEST পৰীক্ষা পেপাৰ দুখন হোৱাটছআপ যোগে প্ৰেৰণ কৰিবা। আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।